হেল্ল' এভৰিৱান আৰু লাষ্ট তোমালোকৰ 1 month আছেগে CWE কাৰণে বহুতে তোমালোকে কৈছিলা লাষ্ট মান্থত কিবা এটা তোমালোকে ৰোড মেপ বা কিবা এটা দিবলৈ তোমালোকে অলৰেডি মই লাষ্ট যোনটো ভিডিঅ' আছে 40 days তোমালোকৰ যোনটো আমাৰ ৰোড মেপৰ ভিডিঅ' তাত মই চেপ্টাৰ যিমানকেইটা আছিলে চব তোমালোকৰ তাত দি দিছোঁ ঠিক আছে এইটো ভিডিঅ'ত মই চেপ্টাৰ বিষয়ে নকওঁ কিন্তু এইটো মতে তোমালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা আৰু কেনেকৈ কি বস্তু ধ্যান ৰাখিবা এইটোৰ ওপৰত অলপ কম প্ৰথম কথাটো হ'ল তোমালোকে CWE কাৰণে এইটো কথা মনত ৰাখিবা যে CWE যিবিলাকে এতিয়া CWE কাৰণে তোমালোকৰ দুটা হয়তো কেণ্ডিডেট আছে এটা আছে তোমালোকৰ যিবিলাকে 12ত পঢ়ি আছা যিবিলাকে ড্ৰপাৰ ঠিক আছে আৰু যিবিলাকে ডাবল ড্ৰপাৰ ঠিক আছে তিনিটা টাইপৰ তোমালোকৰ ষ্টুডেণ্ট আছে এটা ড্ৰপাৰ এটা ডাবল ড্ৰপাৰ 12ত থকা ড্ৰপাৰ ডাবল ড্ৰপাৰ যিবিলাকে ডাবল ড্ৰপাৰ হয় বেসিক্যালি ইয়াত মেক্সিমাম চাগে নিটৰ এক্সপিৰিয়েন্স আছে মই জনাত যিমানটো মই জানো মানে ডাবল ড্ৰপাৰ মেক্সিমাম যি কাৰণে ইমান নলয় বা নিটৰ কাৰণে লয় তেওঁলোকৰ যদি এতিয়া নিটটো যদি ভাবিছে যে এতিয়া নিট ক্লিয়াৰ নহ'ব অলৰেডি এটা অপচন বাকি আছে CWE ঠিক আছে বহুত আহে ইয়েছ নিটৰ এক্সপিৰিয়েন্স বহুত আহে এই চিট জেই চিট কাৰণ তেওঁলোকৰ ফিজিক্স আৰু কেমেষ্ট্ৰি ভাল হয় ফিজিক্স কেমেষ্ট্ৰি পৰা তেওঁলোকে মাৰ্কছটো আনি লয় আৰু মেথছত তেওঁলোকে নাজানে বাট ফিজিক্স আৰু কেমেষ্ট্ৰিৰ পৰা মাৰ্কছটো আনি লয় আৰু ৰেংক ভাল আহি যায় বাট ডাবল ড্ৰপাৰ এতিয়া অপশ্যন এটা আছে যে CWEত আছে যদি তোমালোকে নিটৰ কথা মানে ভাবিলে যে নিট নহ'ব কিন্তু তোমালোকৰ যিবিলাক 12ত আছে তেওঁলোকে কি ভাবে মেক্সিমামে যে এইটো বছৰ তোমালোকৰ ড্ৰপ লৈ লওঁ যিহেতু এক্সামো আগত পাতিছে সেইকাৰণে বহুতে এতিয়া মন ভাবিব যে ড্ৰপ লৈ লওঁ যিবিলাকে ড্ৰপ লৈছে তেওঁলোকে নিশ্চয় জানিছে ড্ৰপ লোৱাটো ইমান ইজি কথা নহয় বা ড্ৰপ লোৱাটো মানে বহুত এটা প্ৰেছাৰ আৰু তোমালোকে যদি অনলাইনত পঢ়িছা ঘৰত তেতিয়াতো আৰু তোমালোকৰ টেনশ্যন মানে তোমালোকৰ প্ৰেছাৰ আহি যায় যে হয় ফাইনেন্সিয়েলি তোমালোকে একো কোচিংছত পইচা দিব নালাগে সেইটো এটা অলপ ইমান এটা প্ৰেছাৰ নপৰে বাট তোমালোকৰ ঘৰৰ যিটো এনভাইৰনমেণ্ট মানুহে তোমাক সোধেহি যে কি কৰি আছে ঘৰত থাকি বা কি পঢ়ি আছে কি আছে একো হেৰি নাপায় সেইকাৰণে সেইটো এটা বেলেগ এটা প্ৰেছাৰ হেণ্ডেল কৰিব লাগে কাৰণ লগৰখিনি তোমালোকৰ কলেজত এনজয় কৰি থাকে আৰু তোমালোকে ঘৰত পঢ়িব লাগে সেইবিলাক ড্ৰপাৰবিলাকে ফেচ কৰিছে তেওঁলোকে জানে যে ড্ৰপ লোৱাটো ইমান এটা হেৰি নহয় সেইকাৰণে যিবিলাকে 12ত আছে লাষ্ট 1 month আছে ভুলতে এইটো নাভাবিবা যে তোমালোকে ড্ৰপাৰৰ কিবা অপশ্যন আছে বুলি তোমালোকে টাৰ্গেট কৰা লাষ্ট CWE কাৰণে যদি তোমালোকৰ জেই কাৰণে ভাবিলা যে জেই ভাল নহ'লে বা জেই ভাল নহয় সেইকাৰণে তোমালোকে টাৰ্গেট কৰা CWE আৰু ড্ৰপ লোৱাৰ কথা এতিয়া নাভাবিবাই ঠিক আছে ড্ৰপ লোৱাৰ কথা এতিয়া নাভাবিবাই কাৰণ বহুত এটা মানে এইটো এটা সেই চিটুৱেশ্যন আহি যায় পিছত কাৰণ তোমালোকৰ ওচৰত এতিয়া ভাবিবা যে ড্ৰপ লৈ বহুত ভাল ৰেংক আনিম কিবা আনিম বাট ইমানটো মানে ভাল হোৱাটো পচিবলো নহয় ঠিক আছে মই নিজে তোমালোকৰ ড্ৰপ লৈছোঁ ড্ৰপ লোৱা এক্সপিৰিয়েঞ্চ আছে যিবিলাকে ড্ৰপাৰ আছে ড্ৰপাৰবিলাকতো ক'ব নালাগে তেওঁলোকৰ একো হেৰি নাই তেওঁলোকে CWE কাৰণে একদম যদি দিবলৈ বিচাৰিছা 12ত থকাবিলাকে CWEটো এক্সামটো যদি তোমালোকে 1 monthত ক্ৰেক কৰিব পাৰিবা নাই ঠিক আছে তোমালোকৰ ওচৰত 1 month আছে 1 monthত ক্ৰেক কৰিব পাৰিবা নে নোৱাৰা প্ৰথম কথাটো হ'ল তোমালোকৰ যিটো জেই মেইনছ আৰু এডভান্সড ইয়াৰ তোমাৰ ডিফিকাল্টি লেভেল জেই মেইনছ এডভান্সৰ ডিফিকাল্টি লেভেলছ অলপ ওপৰত হয় ঠিক আছে জেই এডভান্সৰো ওপৰত হয় জেই মেইনছত অলপ তলত হয় ঠিক আছে সেইকাৰণে এটা লেভেল ওপৰত হয় ঠিক আছে CWEতকৈ সেইকাৰণে এই দুটা মই নকওঁ যে তোমালোকে 1 monthত ক্লিয়াৰ কৰিব পাৰিবা নে নোৱাৰা কিন্তু CWEটো তোমালোকৰ এক্সাম তোমালোকে যদি কৰোঁ বুলি ভাবা 1 monthত ক্ৰেক কৰি ল'ব পাৰিবা ঠিক আছে কাৰণ CWE তোমালোকৰ ডিফিকাল্টি লেভেল বহুত কম হয় যদি তোমালোকে চোৱা মই ডিফাৰেঞ্চটো কেনেকৈ ক'ম ইয়াত তোমালোকে এখন পেপাৰ দিয়া থাকে প্ৰেক্টিছ কৰিবলৈ তোমালোকে যেতিয়া পৰীক্ষা টেম কৰিবলৈ যোৱা জেই মেইনছ এডভান্সৰ তোমালোকে এখন A4 বা তোমালোকৰ 20টা পেজ দিয়া থাকে এখন বহি দিয়া থাকিব তোমালোকক য'ত তোমালোকে প্ৰেক্টিছ কৰিব পাৰা কুৱেশ্যনবিলাক CWEত তোমালোকে একো তোমালোকক কপি নিদিয়ে প্ৰেক্টিছ কৰিবলৈ লিখিবলৈ একো কপি নিদিয়ে মানে তোমালোকৰ আৰু ইয়াত তোমালোকৰ কুৱেশ্যন কিমানটা থাকে 120 কুৱেশ্যন আৰু ইয়াত কিমানটা থাকে তোমালোকৰ 65 4 5 20 ইয়াত থাকে তোমালোকৰ 75 হ'লা পাহৰিছোঁ এতিয়া কমাবও পাৰে মোৰ বাট 75 আছিলে 75টা কুৱেশ্যন আৰু ইয়াত থাকে 120 দিছে কুৱেশ্যনৰ লেভেলো বেছি মানে কুৱেশ্যনৰ কোৱান্টিটিও বেছি আৰু তোমালোকৰ টাইমো তোমালোকৰ 3 ঘণ্টা ইয়াতো 3 ঘণ্টা ইয়াতো 3 ঘণ্টা ইয়াত 3 ঘণ্টাত 120টা কুৱেশ্যন আৰু ইয়াত 3 ঘণ্টাত 75টা কুৱেশ্যন অলমষ্ট 2 টাইমছ বুলিয়ে ক'ব পাৰি ইয়াত যদি চোৱা 3 ঘণ্টাত তোমালোকে ইয়াত তোমালোকৰ পেজো নিদিয়ে পেজ নিদিয়ে মানে কি ইয়াত তোমালোকৰ এনেকুৱা নহয় যে তোমালোকৰ বহুত ডেফ লেভেলত কুৱেশ্যন দিব কাৰণ তোমালোকৰ পেপাৰেও
কটাকেইজনক গম পায় যে এইখন 120টা কুৱেশ্যন সেইখন অকল এই লাষ্টত তোমালোকৰ পেপাৰখনত 3-4টা পেজ দিয়া থাকে চ' সেইকেইটাতে তোমালোকে সলভ কৰিব লাগে চ' সেইকাৰণে তেওঁলোকেও এইটো নিদিয়ে যে বহুত একদম দীঘল কুৱেশ্যন 3-4টা পেজৰ কুৱেশ্যন নিদিয়ে চ' সেইকাৰণে ডাইৰেক্ট ফৰ্মুলা বেছড কুৱেশ্যন আহে তোমালোকৰ CWT ইয়াত মেথছৰ কেতিয়া এটা দুটামান কুৱেশ্যন আহিব পাৰে লং বা তোমালোকৰ মেক্সিমাম কুৱেশ্যন যদি চোৱা তোমালোকৰ 80% কুৱেশ্যন তোমালোকৰ ফৰ্মুলা বেছডে আহে তোমালোকৰ CWT বাকি 20% তোমালোকৰ ডিফিকাল্টি থাকিব পাৰে চ' 20% প্ৰতিটো এক্সামতে থাকে ডিফিকাল্টি এইটো তোমালোকে নেগলেক্ট কৰিব পাৰা কিন্তু 80% কুৱেশ্যনতে তোমালোকে আৰামত 300 মাৰ্কছ আনি ল'ব পাৰা ভাবা 300 মাৰ্কছ আমাৰ 300 মাৰ্ক দৰকাৰ নাই ঠিক আছে চ' সেইকাৰণে লাষ্ট 1 মন্থত ক্ৰেক কৰিব পাৰিবানে নোৱাৰা ডেফিনেটলি পাৰিবা কিন্তু তোমালোকে ইয়াৰ বাবে তোমালোকে ইনপুট লগাব লাগিব নিজৰ পুৰা এফৰ্ট লগাব লাগিব ডেইলি তোমালোকে 9-10 ঘণ্টা পঢ়িব লাগিব ডেইলি তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব মক টেষ্ট দিব লাগিব তোমালোকে ৰিভাইজ কৰিব লাগিব ফৰ্মুলা শীট চ' কেনেকৈ কৰিবা চ' প্ৰথম কথাটো হৈছিলে তোমালোকৰ প্ৰথমতে যদি মই কওঁ চ' তোমালোকে টাৰ্গেট কিমান লৈছে ঠিক আছে চ' 1 month আছে চ' 30 ডেজত তোমালোকে চ' মোৰ ফালৰ পৰা যদি কওঁ চ' ঠিক আছে চ' অলৰেডি মই ইয়াত তোমালোকৰ ইউটিউবত 55 to 60 ভিডিঅ'ছ আপলোড কৰা আছে ফিজিক্স কেমেষ্ট্ৰি মেথছ গোটেইকেইটা কৰা আছে ঠিক আছে চ' এতিয়া বহুতে ক'ব পাৰে যে 50 এইকেইটা ভিডিঅ'ৰ পৰা আহিবনে নাহে বা এনেকুৱা কুৱেশ্যন কনচেপ্ট আহিবনে নাহে চ' ইয়াত তোমালোকৰ উইথ CWT PIQs কৰোৱা আছে ইউটিউবত পুৰা আপলোড কৰা আছে পাব্লিক কোনো ইয়াত তোমালোকৰ পইচা দিব নালাগে ইয়াত তোমালোকৰ ফ্ৰীলি আপলোড কৰা আছে চ' এই ভিডিঅ'কেইটাৰ পিছত তোমালোকে দেখিছা 30 মিনিটছৰ ভিডিঅ' চ' 30 মিনিটছৰ পিছত মই কমচে কম 3-4 ঘণ্টা তোমালোকৰ 2-3 ঘণ্টাটো মিনিমাম তোমালোকৰ প্ৰতিটো ভিডিঅ'তে মই লগোৱাই আছি ঠিক আছে চ' সেইকাৰণে চ' প্ৰতিটো ভিডিঅ' তোমালোকৰ 2-3 ঘণ্টা মই ইনপুট লগোৱা আছে চ' মই নিজে চ' যিবিলাকে JEE Mains এডভান্সৰ কৈছা চ' ময়ো JEE Mains এডভান্সৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ ঠিক আছে চ' মই ইউটিউবতে পঢ়া অনলাইনত পঢ়া চ' সেইকাৰণে প্ৰতিটো মই কোনটো চেনেলত কি ভিডিঅ' আছে কোনটো চেনেলৰ পৰা পঢ়িলে ভাল চ' সব মোৰ আইডিয়া আছে ঠিক আছে চ' সেইকাৰণে চ' ক্ৰেক নহ'ব পাৰে বাট মোৰ আইডিয়াটো আছে যে ক'ৰ পৰা কেনেকৈ পঢ়িব লাগে মই 2021 যেতিয়া তোমালোকৰ আন একাডেমি আহিছিলে ফিজিক্সৱালা যেতিয়া উঠাই নাই চ' তেতিয়াৰ পৰা মই প্ৰিপেৰেশ্যন কৰা অনলাইনতে ফাৰ্ষ্ট মই আন একাডেমিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই অনলাইনৰ এভৰি টিচাৰ মই ৰিভিউ কৰা আছে প্ৰতিটো টিচাৰতে পঢ়া আছে মই কেনেকৈ কি কৰা চ' মই জানো যে চ' মই তোমালোকক চেণ্ড কৰি দিব পাৰোঁ যে JEE Mainsৰ ভিডিঅ' তোমালোকক চেণ্ড কৰি দিব পাৰোঁ ডাইৰেক্ট তোমালোকৰ লিংক শ্বেয়াৰ কৰি দিব পাৰোঁ গ্ৰুপত মইতো স্পেচিয়েলি দিব পাৰোঁ কিন্তু মই নিজে লাষ্ট ইয়াৰ মই তেনেকৈ চেণ্ড কৰিছিলোঁ বাট মই চাইছোঁ যে তাত তোমালোকৰ যিবিলাক কিছুমান কনচেপ্ট আছে যিবিলাক তোমালোকৰ পঢ়াৰ প্ৰয়োজনেই নাই JEE Mains এডভান্সত অলপ ওপৰ লেভেলত আহে চ' সেইবিলাক তোমালোকৰ পঢ়াৰ প্ৰয়োজন নাই চ' সেইকাৰণে মই সেইবিলাক কাট কৰি পেলাই যিকেইটা কনচেপ্ট তোমালোকৰ CWT কাৰণে লাগে চ' সেইকেইটা মই এই ভিডিঅ'কেইটাত দিয়া আছে চ' এইকেইটা টাইমত যদি তোমালোকে চ' যিবিলাকে ফ'ল' কৰি আছে তেতিয়াতো বঢ়িয়া আৰু যিবিলাকে এতিয়া ষ্টাৰ্ট কৰিছে ষ্টাৰ্ট কৰিছে যিবিলাকৰ এক্সাম খতম হৈছে CBSE বৰ্ড তোমালোকৰ ক্লাছ 12 বৰ্ড ষ্টাৰ্ট কৰিছে বহুত এতিয়া ষ্টাৰ্ট কৰিছে চ' সেইকাৰণে তোমালোকে তোমালোকে এই ভিডিঅ'কেইটা পুৰা কমপ্লিটলি থ্ৰু আউট কৰা আৰু নেক্সট তোমালোকে লাগি যোৱা পুৰা মক টেষ্ট চ' মক টেষ্ট তোমালোকে জইন কৰা নকৰা তোমালোকৰ লগত কথা মোৰ মক টেষ্ট বাট লাষ্ট ইয়েৰো বহুত ষ্টুডেণ্ট চিলেকশ্যন পাইছে মক টেষ্টৰ পৰা চ' যদি জইন কৰিব বিচাৰা চ' লাষ্ট তোমালোকে অলৰেডি আমি 26টা মক টেষ্ট পাতিলোঁ ঠিক আছে 25টা মক টেষ্টৰ তোমালোকে PDF ফৰ্মেটত পাই যাবা কুৱেশ্যন চ' ইয়াত তোমালোকৰ কুৱেশ্যন কমচে কম 300 to চ' কমচে কম তোমালোকৰ 400 মান কুৱেশ্যন আছে তোমালোকৰ এই 25টা মকত আৰু তোমালোকৰ PIQ যদি চোৱা PIQ তোমালোকে লাষ্ট 2020 পৰা 24 5 বছৰ তোমালোকে 5 600 কুৱেশ্যন চ' 1000 কুৱেশ্যনছ চ' লাষ্ট এইটো মন্থত আৰু তোমালোকে আৰু মক টেষ্ট আহি থাকিব ঠিক আছে আৰু মক টেষ্ট মানে তোমালোকৰ অলৰেডি এতিয়া যদি 25টা আছে আৰু মিনিমাম তোমালোকৰ 25টা আহিব চ' টোটেল 50টা টোটেল মই টাৰ্গেট লৈছোঁ 50টা মক টেষ্ট পাতিম ঠিক আছে 50টা তোমালোকৰ যদি কুৱেশ্যন চাওঁ ইয়াত কিন্তু যদি মই 15 কওঁ 750 কমচে কম 800 কুৱেশ্যনছ প্লাছ 1000 তোমালোকে PIQs কৰি দিলা 1800 কুৱেশ্যন সলভ কৰিবলৈ তোমালোকে টাইমেই নাপাবা ইমান মানে তোমালোকে দুবাৰ পঢ়িবলৈ টাইম নোপোৱা এবাৰ পঢ়িলা তোমালোকে মক টেষ্টৰ কুৱেশ্যন আকৌ যিহেতু পিছত চাবলৈ পাবা টাইম সেইটো আশা নকৰিবা যদি সেইকাৰণে তোমালোকক কৈছোঁ যে যিমান পাৰা প্ৰেক্টিছ কৰা ইয়াৰ পৰা প্ৰেক্টিছ কৰা তোমালোকে ভিডিঅ' চালা
ভিডিঅ' আৰু প্ৰতিটো ভিডিঅ' চেণ্ড কৰিছোঁ তাৰ ওপৰতে মই মক টেষ্ট পাতি আছোঁ চ' সেইকাৰণে যদি জইন কৰিব বিচাৰা জইন কৰা কাৰণ তোমালোকৰ কুৱেশ্যন প্ৰেক্টিচ আৰু টাইম মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট 120টা কুৱেশ্যন ছল্ভ কৰিবলৈ তোমালোকে টাইম মেনেজমেণ্টটো জানিব লাগিব ঠিক আছে চ' সেইকাৰণে ফাৰ্ষ্ট তোমালোকে ভিডিঅ' কেইটা চোৱা যদি জইন নকৰা তেতিয়া কথা নাই নিজৰ যদি তোমালোকৰ কুৱেশ্যন প্ৰেক্টিচৰ কিবা বুকছ আছে কিবা আছে তাৰ পৰা তোমালোকে ছল্ভ কৰিব সেইটো তোমালোকৰ কথা সেইটো মই নকওঁ বা তোমালোকে এই ভিডিঅ' কেইটা তোমালোকে মিছ নকৰিবা কাৰণ এইকেইটাত পিছত বহুত এফৰ্ট লগোৱা আছে আৰু তোমালোকৰ বহুত একদম পুৰা টু দা পইণ্ট কনচেপ্ট কেইটা আছে টু দা পইণ্ট যিবিলাক তোমালোকৰ ফিজিক্স হওক কেমেষ্ট্ৰি হওক মেথছ হওক চ' মেথছৰ এতিয়ালৈকে দিয়া নাই মেথছতো মই লাষ্টলৈ অলপ থৈ দিছোঁ ফিজিক্স আৰু কেমেষ্ট্ৰি ফাৰ্ষ্ট মই খতম কৰি ল'বলৈ বিচাৰিছোঁ ঠিক আছে চ' মেথছৰ কাৰণে লাষ্টত থৈছোঁ কাৰণ মোৰ মেথছ ফেভাৰেট ছাবজেক্ট চ' মেথছটো তোমালোকৰ চ' লাষ্টত মই এইটো কমপ্লিট কৰিম চ' ফেভাৰেট ছাবজেক্ট হয় চ' অলৰেডি মই মেথছতো তোমালোকৰ জেই মেইনছত যদি চাওঁ 97% পোৱা আছে আৰু 97% মেথছৰ কথা কৈছোঁ হা আৰু তোমালোকৰ CWE 63 মাৰ্কছ চ' সেইকাৰণে মেথছটো মই কমপ্লিট চিলেবাছ তেতিয়াও পঢ়া আছিলে চ' সেইকাৰণে মেথছটো অলপ আইডিয়াটো আছে চ' সেইকাৰণে মই অলপ মেথছটো লাষ্টলৈ থৈ দিছোঁ চ' এইকেইটা ভিডিঅ' কমপ্লিট কৰা আৰু লাষ্ট তোমালোকে প্ৰতিটো চেপ্টাৰৰ ওপৰত 10-15টা কুৱেশ্যন কৰা এনাফ ঠিক আছে ইয়াতকৈ আৰু বেলেগ কৰিব দৰকাৰ নাই তাৰপৰা আহিলে তোমালোকৰ চ' চেপ্টাৰটো কি কৰিব লাগে কি নালাগে তোমালোকক ক'লোৱে চ' চেপ্টাৰ 40 ডেজ যোনটো ভিডিঅ' আছে তাত সেইটো ভিডিঅ' চাব পাৰা চেপ্টাৰ কি কমপ্লিট কৰা নকৰা চ' তোমালোকে অল চিলেবাছ যদি চোৱা তোমালোকে চ' 480 মাৰ্কছ আহে তোমালোকৰ CWE এক্সামত 120টা কুৱেশ্যন 480 মাৰ্কছ চ' অলৰেডি ইউটিউব ভিডিঅ'টো মই কোৱা আছিলে বাট হ'লেও কৈ দিছোঁ 480 মাৰ্কছৰ ভিতৰত চ' মেথছ 160 ফিজিক্স 160 আৰু কেমেষ্ট্ৰি 160 চ' 160 ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছ যদি তোমালোকে আণ্ডাৰ 500 ৰেংক লাগে তোমালোকৰ টাৰ্গেট যে আণ্ডাৰ 500 ৰেংক চ' আণ্ডাৰ 500 ৰেংকতহে তোমালোকে AEC পাবা ঠিক আছে আৰু যদি JECও লৈ লোৱা তেতিয়াহ'লে 1000 ৰেংক টাৰ্গেট কৰা চ' তেতিয়া চ' 500ত ওপৰতো তোমালোকে AEC আশা নকৰিবা আৰু 1000 ৰেংকত তোমালোকে JEC পাই যাবা আণ্ডাৰ 1000ত চ' সেইকাৰণে আণ্ডাৰ 500 ৰেংক চ' কিছুমানৰ বেলেগ হ'ব পাৰে ডেফিনেটলি কিছুমানে AEC পঢ়িবলৈ মন থাকিব পাৰে JEC যাবলৈ মন থাকিব পাৰে চ' তেওঁলোকে ৰেংক 200-300 পোৱাটো JEC ল'ব পাৰে সেইটো কথা নাই সেইটো কথা কোৱা নাই মই বাট তোমালোকে জেনেৰেলি 1000ৰ টাৰ্গেট কৰা যদি তোমালোকে AEC লাগে 500 টাৰ্গেট কৰা চ' মই ক'ম যে তোমালোকে 500 টাৰ্গেট কৰা ঠিক আছে কাৰণ তোমালোকৰ চ' 500ৰ টাৰ্গেট কৰিবলৈ হ'লে তোমালোকে মিনিমাম মাৰ্কছ চ' কাট অফ যিহেতু বাঢ়ি গৈ আছে চ' মোৰ টাইমত 173 পাইছিলোঁ মই 482 ঠিক আছে বাট এতিয়া তোমালোকৰ অলপ বাঢ়িব ঠিক আছে চ' সেইকাৰণে তোমালোকে টাৰ্গেট কৰা যে 200 মাৰ্কছ চ' কোনবিলাকত ষ্টুডেণ্টক মই 200 মাৰ্কছ তোমালোকক টাৰ্গেট কৰিবলৈ কৈছোঁ চ' যিবিলাকে ষ্টাৰ্ট কৰিছা নিউলি ষ্টাৰ্ট কৰিছা বা তোমালোকৰ একোৱে পঢ়াই নাই এতিয়ালৈকে ঠিক আছে পুৰা একদম জিৰ'ত আছা চ' তেওঁলোকৰ 200 মাৰ্কছে টাৰ্গেট কৰা আৰু যিবিলাকে অলপ পঢ়িলা অলৰেডি তোমালোকে 2-3 মাহ হৈ গ'ল চাগে প্ৰিপেৰেশ্যন কৰা CWE কাৰণে চ' তেওঁলোকক মই ক'ম যে তোমালোকে 300 মাৰ্কছ টাৰ্গেট কৰা ঠিক আছে বাট যিবিলাকে এতিয়া ষ্টাৰ্ট কৰিছে চ' তেওঁলোকে 200 মাৰ্কছ টাৰ্গেট কৰা মানে তোমালোকে 200 মাৰ্কছ মানে কিমান 50 মাৰ্কছ 50 কুৱেশ্যনছ তোমালোকে কৰিব লাগে আউট অফ কিমান 120 কুৱেশ্যনৰ ভিতৰত তোমালোকে 50 কুৱেশ্যনছ এটেম্প কৰিব লাগে চ' 50 কুৱেশ্যন মানে তোমালোকে যদি চোৱা 50%ও নহয় 50%ও নহয় এইটো তোমালোকৰ 45% মান হয় 100% তোমালোকে মানে চ' ইয়াৰ পৰা তোমালোকে চাব পাৰা যে তোমালোকে 100% চিলেবাছ কমপ্লিট কৰা কোনো প্ৰয়োজন নাই 50% 45% চিলেবাছ কমপ্লিট কৰিছা ডেইলি ৰিভাইজ মাৰিছা ফৰ্মুলা ৰিভাইজ কৰিছা এনাফ ঠিক আছে চ' সেইকাৰণে তোমালোকে 50টা কুৱেশ্যন তোমালোকে টাৰ্গেট কৰা যায় 50টা কুৱেশ্যন 120 ভিতৰত তোমালোকে এটেম্প কৰিব লাগে চ' এতিয়া কেনেকৈ কৰা সেইটো তোমালোকৰ কথা ধৰি লোৱা তোমালোকে টাৰ্গেট লৈছা যে মই ফিজিক্সত 20টা কুৱেশ্যন এটেম্প কৰিম কেমেষ্ট্ৰিত 20টা কুৱেশ্যন এটেম্প কৰিম চ' 20 40 আৰু মেথছত 10টা কুৱেশ্যন এটেম্প কৰিব পাৰিম চ' তেনেকৈ ল'ব পাৰা যিবিলাকৰ মেথছ ষ্ট্ৰং আছে চ' ধৰি লওক মেথছ ফিজিক্স কেমেষ্ট্ৰি মই ধৰি লৈছোঁ ঠিক আছে চ' কিছুমানৰ বেলেগ হ'ব পাৰে ধৰি লোৱা কিছুমানৰ মেথছ ষ্ট্ৰং চ' তেওঁলোকে টাৰ্গেট কৰা ধৰি লোৱা মেথছৰ মই 25টা কুৱেশ্যন এটেম্প কৰিম ফিজিক্সৰ মই 15টা কুৱেশ্যন এটেম্প কৰিম আৰু কেমেষ্ট্ৰি 15টা কুৱেশ্যন এটেম্প কৰিম চ' তেনেকৈও ল'ব পাৰা চ' যি তোমালোকৰ ফেভাৰেট ছাবজেক্ট হিচাপে চৰ্চ কৰি ল'বা চ' মেক্সিমাম মই এইটোৱে এডভাইচ দিওঁ যে যদি তোমালোকৰ মেথছটো উইকো
তেতিয়াহ'লে তোমালোকে টাৰ্গেট কৰা যে 10টা কুৱেশ্যন মেথছৰ সলভ কৰিব লাগে সো মেথছৰ 10টা কুৱেশ্যন তোমালোকে মোৰ ভিডিঅ'কেইটা চাই দিয়া আৰু তোমালোকে দুটামান কুৱেশ্যন মকৰ কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰা 10টা কুৱেশ্যন ইজিলি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা সো লাষ্ট টাইম মই ডিফাৰেনশিয়েল ইকুৱেশ্যন কৈছিলোঁ যে ডিফাৰেনশিয়েল ইকুৱেশ্যন আহিব ডিফাৰেনশিয়েল ইকুৱেশ্যনে কি আহিব বাইনমিয়েল থিয়ৰম যিকিটা কুৱেশ্যন মক টেষ্টতে দিছোঁ সেইকেইটা তোমালোকৰ কুৱেশ্যনত আহিছে সো এটা ষ্টুডেণ্টে সেইকাৰণে কৈছে যে দাদা আপুনি পেপাৰ পায় নেকি সো পেপাৰ ৰিলিজ কৰে নেকি মানে পেপাৰ কোনোবা পাওঁ নেকি চিজে বুলি আগতে সো সেইকাৰণে কৈছে কিন্তু মই কোনো পেপাৰ নাপাওঁ সো সেইকাৰণে চাব পাৰা যে কুৱেশ্যন আহিবই ঠিক আছে সো আইডিয়াটো আছে কেনেকৈ ক'ৰ পৰা আহে সো সেইকাৰণে মেথছত 10টা কুৱেশ্যন টাৰ্গেট কৰা যিবিলাকে উইক আছে সো যিবিলাকে ষ্ট্ৰং আছে ডেফিনেটলি তোমালোকে টাৰ্গেট কৰিব পাৰা 20টা কুৱেশ্যন 20টা সব 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে 20টা কুৱেশ্যন কৰিব লাগে 40টা কুৱেশ্যনৰ ভিতৰত 20টা কুৱেশ্যন কৰিব লাগে 50% সিলেবাস কৰিলে হ'ল 50% ফিজিক্সৰ 50% কৰিলা কেমেষ্ট্ৰি 50% মেথছৰ 50% এটা 50% কেনেকৈ ল'বা মোষ্ট স্কোৰিং চেপ্টাৰকেইটা উঠোৱা মই যিকেইটা ভিডিঅ' দিয়া আছে গোটেইকেইটা স্কোৰিং চেপ্টাৰৰ ভিডিঅ' হয় অপটিক্স তাৰপৰা তোমালোকে আছে ডিফাৰেনশিয়েল ইকুৱেশ্যন মেথছৰ পৰা ধৰি যিমানবিলাক চেপ্টাৰ কৰোৱা আছে গোটেইকেইটা তোমালোকৰ স্কোৰিং চেপ্টাৰ হয় আৰু ভিডিঅ' আহিব আৰু তোমালোকে সো এইকেইটা আছিলে তোমালোকৰ 50টা কুৱেশ্যন সো যিবিলাকে 300 মাৰ্কছত কেলকুলেট কৰিছে সো তেওঁলোকে মিলাই ল'বা কেনেকৈ কি কৰিব লাগে ফিজিক্স কেমেষ্ট্ৰি মেথছ ধৰি লোৱা তোমালোকে ফিজিক্সত 25টা কুৱেশ্যন কেমেষ্ট্ৰিত 25টা কুৱেশ্যন 300 মাৰ্কছ মানে কিমান কেলকুলেট কৰিব লাগিব তোমালোকে 75টা কুৱেশ্যন এটেম্প কৰিব লাগিব 75 25 25 25 লৈ ল'ব পাৰা বা যিবিলাকে ষ্ট্ৰং সো তেওঁলোকে তেনেকৈ চেঞ্জ কৰি ল'ব পাৰা সো সেইকাৰণে টাৰ্গেট কৰা যে এনেকুৱা এটা লৈ লোৱা যে তোমালোকে এইকেইটা চেপ্টাৰ পঢ়িম সো যিবিলাকে পঢ়া নাই এতিয়ালৈকে লৈ লোৱা যে তোমালোকে 50টা বা 40-50টা চেপ্টাৰ উঠাই লোৱা আৰু এইকেইটাই বাৰে বাৰে পঢ়া ফৰ্মুলা ৰিভাইজ কৰা সো ফৰ্মুলা কেনেকৈ বনাবা সেইটো ওপৰত কৈ দিওঁ মই ধৰি লোৱা তোমালোকে এটা ভিডিঅ' পঢ়িলা বা যিকোনো কনচেপ্ট পঢ়িলা সো এটা A4 সাইজ পেপাৰ লোৱা আৰু ইয়াত তোমালোকে এনেকৈ ভাঙি লোৱা মাজত ঠিক আছে ভাঙি লৈ পেলাই তোমালোকে ধৰি লোৱা ইয়াত তোমালোকে চেপ্টাৰ লিখিছা ইলেক্ট্ৰকেমিষ্ট্ৰি দিলা ইয়াত সো ইয়াত তোমালোকে যিমানবিলাক ইম্পৰ্টেণ্ট ফৰ্মুলা বা যিকোনো এটা কুৱেশ্যনত তোমাৰ ডাউট আহিছে সব তোমালোকে এই পেজটোত গোটেইবিলাক তোমালোকে লিখি থোৱা সৰুকৈ লিখা মানে জাষ্ট তুমি বুজি পাব লাগে ঠিক আছে সো এনেকৈ তোমালোকে প্ৰতিটো A4 সাইজ বনাই লোৱা কাৰণ তোমালোকৰ এইটোৱে পিছত কামত আহিব পৰীক্ষা 2-3 দিনৰ আগত বা তোমালোকে যেতিয়া ৰিভাইজ কৰিবলৈ হ'ব তেতিয়া তোমালোকে এইকেইটা কামত আহিব মক টেষ্টৰ আগত যিকোনো কুৱেশ্যন দৰকাৰ সো এইটো পেজে কামত আহিব আৰু এইটো পেজ তোমালোকে যদি বনাই থোৱা তেতিয়া তোমালোকৰ কি হ'ব এটা মানে তোমালোকৰ ৰোড মেপ থাকি যায় যে এইটো কুৱেশ্যন এইটো ফৰ্মুলা সেইটো পেজৰ ইমানটো হেৰিয়ত আছিলে সো সেইটো মনত থাকি যায় সো সেইকাৰণে A4 সাইজ পেপাৰত সব যিমানবিলাক এটা চেপ্টাৰ ফৰ্মুলা আছে সিমানবিলাক লৈ লোৱা সো মিনিমাম টাৰ্গেট তোমালোকে কোৱা যে 40টা বা 50টা চেপ্টাৰ উঠাই লোৱা ফিজিক্স কেমেষ্ট্ৰি মেথছৰ পৰা আৰু সেইকেইটাই বাৰে বাৰে পঢ়া বাৰে বাৰে ৰিভাইজ কৰা আৰু ফৰ্মুলা ৰিভাইজ কৰা আৰু মই তোমালোকক অলৰেডি আৰু ভিডিঅ' চেণ্ড কৰি আছোঁ আৰু তোমালোকক ফিজিক্সো তোমালোকক আৰু চেণ্ড কৰিম ফিজিক্সৰ কেইটামান চেণ্ড কৰিম আৰু কেমেষ্ট্ৰি তোমালোকে বহুতে কৈছে অৰ্গেনিক কেমেষ্ট্ৰি চেণ্ড কৰিব লাগে সো অৰ্গেনিকো দিম আৰু তোমালোকক ইয়েছ এইটোত বহুত লোড বাঢ়ি যায় মোৰ ঠিক আছে মোৰ কলেজৰ লগত মেইনটেইন কৰিবলৈ বহুত প্ৰব্লেম হৈ যায় একচুৱেলি মোৰ ইনচেমো আহি আছে তোমালোকৰ মেইন সো সেইকাৰণে মই কলেজৰ কাৰণে পঢ়িবলৈ টাইম পোৱা নাই বাট হ'লেও মই দি আছোঁ আৰু হয়তো এইবাৰে লাষ্ট সো নেক্সট ডে দিব পাৰিম আশা নাই সো সেইকাৰণে যিবিলাকে পঢ়িছা ভালকৈ পঢ়ি লোৱা আৰু এইবছৰে মই সেইকাৰণে এইবছৰ মই নকৰোঁ বুলি ভাবিছিলোঁ কিয়নো কলেজৰ লগত মেইনটেইন কৰিলে বহুত টান হৈ যায় বাট এইবছৰ ভাবিলোঁ লাষ্ট দি লওঁ আৰু সেইবাবে হয়তো ইয়াৰ পিছৰ পৰা হয়তো দিন যে আশা নাই বাট ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু তোমালোকৰ 3টা ছাবজেক্ট মই কভাৰ কৰিব লগা হৈছে সো কৰিছোঁ বিকজ ভাল লাগিছে কৰি ঠিক আছে মজা লাগিছে সো তোমালোকৰ ৰেছপন্স আহিছে তোমালোকে ছাপোৰ্ট কৰিছা সো সেইকাৰণে ভাল লাগিছে নাবাতো মই কৰিব নোৱাৰোঁ কাৰণ উইদাউট ছাপোৰ্টত একো বস্তু মটিভেশ্যন নাপায় ঠিক আছে যদি মই কোনো ছাপোৰ্ট নকৰে একো হেৰি নকৰে সো তেতিয়াহ'লে মানে ৰিভিউ নিদিয়ে কমেণ্ট নিদিয়ে সো তেতিয়াতো ছাপোৰ্ট নাপাম ন সো সেইকাৰণে কমেণ্ট দিছা তোমালোকে ছাপোৰ্ট কৰিছা সেইকাৰণে মই লাগি আছোঁ আৰু যদি তোমালোকে ভাবিছা যে কৰিবলৈ সো সেইকাৰণে কৰা আৰু ফিজিক্স কেমেষ্ট্ৰি মেথছ এতিয়া তোমালোকৰ মেথছতো মই ষ্টাৰ্ট কৰিমেই সো ফিজিক্সৰ মই লাষ্ট কেইটামান মেগনেটিক এফেক্ট অফ কাৰেণ্ট সো সেইটো চেপ্টাৰ থাৰ্মোডাইনামিক্স সেইকেইটা চেপ্টাৰ দি পেলাই মই ফিজিক্সটো ক্ল'জ কৰিম তাৰপিছত তোমালোকৰ কেমেষ্ট্ৰি তোমালোকৰ অৰ্গেনিক বহুতে কৈ আছা সো অৰ্গেনিক দিম আৰু তোমালোকৰ যেটা বায়'মলিকুলছ এভৰিডে লাইফ সো এইকেইটা চেপ্টাৰ দিবলৈ আছে সো টাইম পালে ইনঅৰ্গেনিকো দিম বাট ইনঅৰ্গেনিক মই তোমালোকক এডভাইচ কৰিম যে তোমালোকে এনচিইআৰটি পৰা পঢ়া বিকজ ইনঅৰ্গেনিক এটা থিয়ৰিটিকেল ছাবজেক্ট থিয়ৰিটিকেল ছাবজেক্ট মই ইয়াত বুজোৱা কোনো অৰ্থ নাই তোমালোকে এনচিইআৰটি পৰা যিটো পঢ়িব পাৰা জাষ্ট মুখস্থ ৰাখিব লাগে সো সেইকাৰণে কেমেষ্ট্ৰি মই টাৰ্গেট কৰিছোঁ অৰ্গেনিক আৰু তোমালোকৰ বায়'মলিকুলছ লাষ্টৰ চেপ্টাৰকেইটা আৰু মেথছৰটো মই যিমান পাৰোঁ সিমান পাম কিয়নো মোৰতো ফেভাৰেট ছাবজেক্ট
সেইটো মই কেতিয়াও নিদিওঁ সেইটো চ' সেইকাৰণে পঢ়ি যোৱা আৰু তোমালোকৰ যদি কিবা ডাউট আছে কমেণ্ট বক্সত সুধিব পাৰা আৰু এটা ভিডিঅ' মই পৰীক্ষা কেইদিনমানৰ আগত বনাম ঠিক আছে পেপাৰ কেনেকৈ এটেম্প কৰিব পাৰা কি কৰে চ' লাষ্ট ইয়েৰ বনাইছোঁ চ' পৰীক্ষা কেইদিনমানৰ আগত তোমালোকে কেনেকৈ পেপাৰখন এটেম্প কৰিবা কিহৰ পৰা ষ্টাৰ্ট কৰিবা টোক্কা মাৰিবলৈ নামাৰা চ' সেইবিলাক মই পৰীক্ষা কেইদিনমানৰ আগত কৰিম ভিডিঅ'টো আপলোড দিম চ' সেইকাৰণে এতিয়া কাৰণে তোমালোকে জাষ্ট এইটো ফ্ল'তে গৈ থাকা টোক্কা চুক্কাৰ কথা একো নাভাবিবা কাৰণ টোক্কা যদি মাৰা ধৰি লোৱা তোমালোকে মই আগতেও কৈছোঁ যে 10টা কুৱেশ্যন টোক্কা মাৰিব পাৰা কিন্তু তাৰ বাহিৰত তোমালোকে নাযাওঁ চ' টোক্কা মোৰ টেকনিক আছে কিছুমান চ' সেইবিলাকো মই পিছত ক'ম লাষ্ট 2-3 দিনৰ ভিডিঅ' আগত মানে পৰীক্ষা আগত চ' এইটো 27 এতিয়া হৈছে তোমালোকৰ 27 মাৰ্চ চ' নেক্সট তোমালোকৰ 1 মাহৰ পিছত তোমালোকৰ এক্সাম হ'ব 27 এপ্ৰিলত চ' সেইকাৰণে প্ৰিপেয়াৰ কৰা আৰু যি ক'লোঁ এতিয়া ফ'ল' কৰা টাৰ্গেট লোৱা যে 40-50টা চেপ্টাৰ তোমালোকে উঠাই লোৱা আৰু বাৰে ৰিভাইজ কৰা A4 সাইজ পেপাৰ উঠাই লোৱা চ' মোৰ ভিডিঅ' মিছ নকৰিবা বাট যদি বুজি নাই পোৱা বেলেগ ভিডিঅ' চোৱা লাগে কিন্তু কনচেপ্টকেইটা তোমালোকে যিকেইটা আছে তাত সেইকেইটা লাগে লৈ লোৱা বুজি নাপালে বেলেগ ভিডিঅ' চাই পেলাই তোমালোকে বুজি লোৱা কিন্তু কনচেপ্টবিলাক মিছ নকৰিবা ঠিক আছে আৰু এইকেইটা আছিলে আৰু যিবিলাকে মক টেষ্টত জইন কৰিব বিচাৰিছা জইন কৰা বিকজ মোৰ ফাইদা কাৰণে তোমালোকক কোৱা নাই তোমালোকৰ নিজৰে লাভ হ'ব কাৰণ তোমালোকে কুৱেশ্যন প্ৰেক্টিচ বহুত ইম্পৰ্টেণ্ট আৰু টাইম মেনেজমেণ্ট আৰু তোমালোকে এটা কম্পিটিটিভ এনভাইৰমেণ্টটো বহুত ইম্পৰ্টেণ্ট চ' সেইকাৰণে যিবিলাকে ঘৰত আছে এতিয়া হয়তো ঘৰতে আছে মেক্সিমাম চ' সেইকাৰণে কম্পিটিটিভ এনভাইৰমেণ্টটো তোমালোকৰ প্ৰয়োজন চ' সেইকাৰণে মই লাইভ মক টেষ্টত তোমালোকৰ টপ 10 দি আছোঁ দেখিছা চ' সেইকাৰণে যাতে তোমালোকে কম্পিটিশ্যনত ভাগ ল'ব পাৰা কাৰণ এইটো এটা তোমালোকৰ কম্পিটিশ্যন তোমালোকৰ নীট JEE চ' ড্ৰপাৰ সেইবাৰটো এজ লিমিটটো উঠাই দিছে কোনে এবাৰ এটেম্প কৰিব সেইটো নাজানো মই ক'ত তোমালোকৰ JEC যত ক'ত পঢ়ি থকা ল'ৰা ছোৱালীয়ে চবেই এটেম্প কৰি দিব চ' সেইকাৰণে বি প্ৰিপেয়াৰ একো চিন্তা কৰিব নালাগে যিকেইটা কৈছোঁ সেইকেইটা ফ'ল' কৰা আৰু তোমালোকৰ যদি কিবা ডাউট আছে সুধিব পাৰা আৰু থেংক ইউ চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু যদি কিবা বুজিব লগা আছে বা সুধিব লগা আছে তেতিয়াহ'লে তোমালোকে মোক DM কৰিব পাৰা ঠিক আছে চ' মোৰ নাম্বাৰত এইটো হৈছে মোৰ নাম্বাৰ ঠিক আছে পাৰ্চনেল নাম্বাৰ চ' ইয়াত তোমালোকে DM কৰিব পাৰা যদি জইন কৰিব বিচাৰা তেতিয়াও তোমালোকে সুধিব পাৰা যে I want to join your mock test চ' মই এটেণ্ড কৰাই দিম চ' প্ৰাইচ কিমান 499 ঠিক আছে চ' থেংক ইউ